গুড মৰ্ণিং এভৰিৱান। এয়া হৈছে ৰাতিপুৱা 6:30 বজাৰ দৃশ্য। দেখিছেনে আজি অলপ কুঁৱলী পেলাইছে আৰু সেইটো কাৰণে অলপ পলমকৈ আহিলোঁ ফিল্ডলৈকে আৰু আহি পায়ে কানি কাপোৰ চেঞ্জ কৰি ধুনীয়াকৈ দৌৰিবলৈ গ'লোঁ। মানে আমি আহোঁতে চুৱেটাৰ জেকেট এইবোৰ পিন্ধি আহোঁ যে, কিন্তু সেইবোৰ পিন্ধিতো দৌৰিব নোৱাৰি, সেইটো কাৰণে। আৰু এয়া দৌৰাৰ আগত খুব ধুনীয়াকৈ এক্সাৰচাইজ কৰি ল'লোঁ। আৰু আজি যে নহয় এইটো এক্সাৰচাইজ নতুনকৈ ট্ৰাই কৰিছোঁ ৰ'ব, ভিডিঅ'বোৰত দেখি থাকোঁ, সেইটো কাৰণে। পিছে প্ৰফিট হ'লে কি হ'ব সেইটো ভালদৰে নাজানো দেই। আৰু এয়া আমাৰ দৌৰা হৈ গ'ল আৰু এয়া চাওকচোন 8 বাজি গ'ল, কিন্তু কুঁৱলী কমাই নাই। এইপিনে আকৌ ঘৰলৈ আহি দেখিলোঁ দেউতাই খুব ধুনীয়াকৈ একদম চিকেন বনাই আছে। আৰু আপোনালোকে আমাৰ ফটা চিঙা এইটো ঘৰ ইগন'ৰ কৰিব দেই, এইটো মানে আমাৰ পাকঘৰ নহয়, এক্সট্ৰাকৈ জুইশালহে এটা বনোৱা আছে আৰু ঠাণ্ডা দিনত জুই পোৱাৰ কাৰণে। আৰু দেউতাই ক'লে ঠাণ্ডা বতৰ যিহেতুকে জুইতে ধুনীয়াকৈ মাংসটো বনাই দিওঁ। আৰু ইয়াৰ ৰাতিপুৱাতে ভালে লাগে নহয় জানো, ইমানখিনি কষ্ট কৰি আহি যদি তৃপ্তিৰে এসাঁজ খাব পাওঁ, হয়নে নহয় বাৰু। এইফালে আকৌ আমাৰ আলহীও আহি গ'ল দেই, সৰু সুৰা আলহী আকৌ, মানে মাৰ মোমায়েকৰ ল'ৰা, মানে মোৰ ভাইটিয়ে হয়। আৰু এইপিনে আকৌ মায়ে চালাডো বনাই আছে, চিকেনৰ লগতো চালাড একদম ক'বই নালাগে নহয় জানো। তো আজি